যোৱাকালি সন্ধিয়া সময়ত শিৱসাগৰ টাউনৰ মাছমজিয়াত অন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ নিপানন্দ হাজৰিকাক মিয়াৰ হাতত আক্ৰমণৰ বলি হৈছিলে। আমি সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰক উজনি অসমৰ পৰা মিয়া বহিষ্কাৰ কৰক অতি সোনকালে, বিশেষকৈ শিৱসাগৰ জিলাৰ পৰা। বাৰে বাৰে আমি দেখি থাকোঁ মিয়া অটপালি মিয়া অত্যাচাৰত আমাৰ বাই ভনী দাদা ভাইটি ঘৰৰ পৰা ওলাই যাব নোৱাৰা হৈছে। আমি হিন্দু ফেডাৰেশ্যন হৈ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আমি সময়সীমা বান্ধি দিব বিচৰা নাই, সোনকালে কৰক। আমি পাৰিলে এমাহৰ ভিতৰত কৰি দিয়ক। মিয়া শিৱসাগৰ জিলাৰ পৰা বহিষ্কাৰ কৰক, নাইবা আমি হিংসাত্মক কাৰ্যসূচী হাতত তুলিবলৈ বাধ্য হ'ম। পুৰণা LIC বিল্ডিঙৰ তলত সন্ধিয়া সময়ত কোৱা হৈছে মেইন মাষ্টাৰমাইণ্ড পলাতক ব্যৱস্থাত আছে। এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা নাই শিৱসাগৰ অসম চৰকাৰ পুলিচ প্ৰশাসনে। ল'ৰাজনৰ নামটো শ্বাহিন আহমেদ বুলি কোৱা শুনিছোঁ আমি। চহিল আহমেদ আৰু লগত 20জনমান আছে। এইটো প্লানিং কৰিয়ে কৰা হৈছে এইটো আক্ৰমণ। আমি শুনা পাইছোঁ, বুজি পাইছোঁ। তাতে সোনকালে শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি সক্ৰিয় নিদিব বিচাৰিছোঁ। 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে, তেওঁলোকক যাতে এৰেষ্ট কৰে, অতি উচিত শাস্তি প্ৰদান কৰে, নাইবা আমি হিংসাত্মক কাৰ্যসূচী হাতত তুলিবলৈ বাধ্য হ'ম শিৱসাগৰ জিলাত।